নমস্কাৰ সকলো সংবাদ কৰ্মীলৈ ধন্যবাদ জনাইছোঁ আজিৰ এই সংবাদমেলত অহাৰ বাবে। অভয়াপুৰীত প্ৰায় ৮ বছৰ বিৰতিৰ মূৰত আমি অভয়াপুৰী গ্ৰন্থমেলা আয়োজন কৰিছোঁ আৰু এই গ্ৰন্থমেলা অহা ২০ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ'ব আৰু স্থান হ'ল অভয়াপুৰীৰ গান্ধী মৈদান। আৰু এই গ্ৰন্থমেলাত প্ৰায় ইতিমধ্যে ৩০খনৰো অধিক গ্ৰন্থ বিপণী অংশ লোৱাৰ ইতিমধ্যে আমাক নিশ্চিতি প্ৰদান কৰিছে। লগতে কিছু সংখ্যক আন প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হ'ব আৰু এই গ্ৰন্থমেলা ৰাতিপুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈকে চলিব। এই গ্ৰন্থমেলাত অভয়াপুৰীৰ বিভিন্ন শিক্ষানুষ্ঠান তথা বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কুইজ প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতাকে ধৰি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আনহাতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ কিছু সংখ্যক কাৰ্যসূচীও তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰিব এই গ্ৰন্থমেলাত। আৰু আশা ৰাখিছোঁ অভয়াপুৰীৰ যিহেতু এটা সাংস্কৃতিক ঐতিহ্য আছে, অভয়াপুৰীৰ বহু সংখ্যক সাহিত্যিকো আছে, লিখা মেলা কৰা যথেষ্ট ব্যক্তি আছে আৰু উদীয়মান যথেষ্ট সংখ্যক লেখক লেখিকাও আছে। আমি আশা ৰাখিছোঁ এই সকলোৱে আমাৰ এই গ্ৰন্থমেলাত সঁহাৰি জনাব আৰু সকলোৱে গ্ৰন্থমেলাত প্ৰতিদিনে আহি গ্ৰন্থ নিজে ক্ৰয় কৰাৰ উপৰিও ৰাইজকো যাতে ক্ৰয় কৰাৰ কাৰণে আহ্বান জনায় তাৰ কাৰণে অনুৰোধ জনাইছোঁ। চাওক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2024 চনৰ 23 ডিচেম্বৰত হোৱা কেবিনেটত এটা সিদ্ধান্ত লৈছিল যে 2025 বৰ্ষটো আমি কিতাপৰ বৰ্ষ হিচাপে পালন কৰিম। আমি অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তক সন্মান জনাই আমি অহা 20 তাৰিখৰ পৰা 26 তাৰিখলৈ অভয়াপুৰী গান্ধী মৈদান বাকৰিত আমি গ্ৰন্থমেলা অনুষ্ঠিত কৰিম। এই গ্ৰন্থমেলাত আমি সৰু সৰু কেইটামান সিদ্ধান্ত লৈছোঁ যে এই গ্ৰন্থমেলাত যিমান সম্বৰ্ধনা অনুষ্ঠান থাকিব সেই সম্বৰ্ধনা অনুষ্ঠানত অকল আমি কিতাপহে ব্যৱহাৰ কৰিম আৰু ইয়াৰ যোগেদি আমি গ্ৰন্থক আগবঢ়াই নিয়াৰ এটা প্ৰচেষ্টা চলাম। তদুপৰি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আমি উচ্চ স্বৰৰ মাইক ব্যৱহাৰ আমি ইতিমধ্যে নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গ্ৰন্থৰ যি এক জয়যাত্ৰা, গ্ৰন্থ ক্ৰয় কৰাৰ বাবে সকলো বিভাগক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে গ্ৰন্থৰ এক নতুন বিপ্লৱ আনিব লাগে। গতিকে অসম চৰকাৰৰ পৰাও আমি সহযোগিতা কামনা কৰিছোঁ। আমাৰ জিলাখনত থকা বিভিন্ন বিভাগসমূহে আহক, তেওঁলোকে গ্ৰন্থ বিপণী চাওক, তাৰে পৰা কমচে কম এখনকৈ কিতাপ কিনক আৰু আনকো অনুপ্ৰাণিত কৰক। ইতিমধ্যে শিক্ষা বিভাগে আমাক জনাইছে যে তেওঁলোকে সকলো ছাত্ৰ ছাত্ৰীক গ্ৰন্থমেলালৈ অনাৰ এটা ব্যৱস্থা কৰিব। আমি তেখেতক সকলোৰ ওচৰতো আশাবাদী। আৰু বঙাইগাঁও জিলা বিজেপিৰ মাননীয় সভাপতি ডাঙৰীয়া উজ্জ্বল কান্তি ৰায় ডাঙৰীয়া আমাক প্ৰতিশ্ৰুতি দিছে তেওঁলোকৰ যিমান তেওঁলোকৰ কৰ্মচাৰী আছে তেওঁলোককো গ্ৰন্থমেলাথলীলৈ আনিব। আৰু গ্ৰন্থমেলাথলীত আমি এটা নতুন বস্তু কৰিবলৈ ইতিমধ্যে বিক্ৰম ৰঞ্জন ৰায়ৰ লগত আমি কথা পাতিছোঁ যে গ্ৰন্থমেলাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত দুয়োটা ছাইডত আমাৰ এই উত্তৰ হালমাৰা সম জিলাৰ বিভিন্ন ঐতিহাসিক যি স্থানসমূহ আছে সেইসমূহ আমি প্ৰদৰ্শন কৰাৰ ফ্লেক্সৰ যোগেদি মানুহক দেখুৱাবলৈ আমি যত্ন কৰিম। মূলতঃ গ্ৰন্থমেলাৰ যোগেদি গ্ৰন্থৰ এক বিপ্লৱক আগবঢ়াই নিয়াৰ লগতে এটত অঞ্চলৰ বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজৰ সমন্বয়ৰ সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰাৰ কাৰণে আমি চেষ্টা চলাম। আৰু গ্ৰন্থ ক্ৰয় কৰা সকলৰ বাবে থাকিব 10% ৰেহাইৰ ব্যৱস্থা আৰু প্ৰতিদিনেই অত্যাধিক যোনে আটাইতকৈ বেছি টকাৰ কিতাপ কিনে, গ্ৰন্থ কিনে, তেওঁলোকৰ বাবে আমাৰ এটা পুৰস্কাৰ থাকিব। সেই পুৰস্কাৰ আমাৰ 20 তাৰিখৰ পৰা 25 তাৰিখলৈকেহে প্ৰযোজ্য হ'ব, কাৰণ 26 তাৰিখে আমি পুৰস্কাৰ দিম, সিদিনাখন পুৰস্কাৰ নাথাকিব। গতিকে প্ৰতিদিনে আমি ঘোষণা কৰিম আমাৰ অভয়াপুৰীৰ নিউজ 24, তাৰপিছত অভয়াপুৰীৰ খবৰ, সেইবোৰ পেজত আপোনালোকে ৰিজাল্টসমূহ পাব। লগতে আন আমাৰ যিসকল চেনেল আছে সেই সকলো চেনেললৈ আমাক ধন্যবাদ জনাইছোঁ। আমাক চেনেলে সহযোগ কৰিছে দৈনিক জনমভূমি আৰু প্ৰাগ নিউজে, তেওঁলোকে আমাৰ মিডিয়া পাৰ্টনাৰ হিচাপে আছে। আৰু অভয়াপুৰীৰ যিসকল সংবাদকৰ্মী আছে সকলোৱে আমাৰ লগত জড়িত হৈ আছে, সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে সহযোগিতা কৰক আৰু এই অঞ্চলৰ গ্ৰন্থৰ যি বিপ্লৱ সেয়া আগবঢ়াই নিয়াৰ কাৰণে সহযোগিতা আগবঢ়াওক। ধন্যবাদ।